নমস্কাৰ ফনিতাস লাইফষ্টাইলৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনাৰো বাৰু ভৰি তলুৱাত জিনজিননি অনুভৱ হয় নেকি, মানে পুৰণিৰ নিচিনা লাগি থাকে নেকি? যদি আপোনাৰ এই সমস্যাটো আছে তেনেহলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়া নিশ্চয় জানিব পাৰিব এই সমস্যাটো আমাৰ কিয় হয় বা আমি কি কৰিলে এই সমস্যাটোৰ পৰা মুক্তি পাব পাৰো। আমি সকলোৱে জানো আমাৰ দেহৰ কাৰণে প্ৰটিন ভিটামিনৰ কিমান বেছি প্ৰয়োজন। আমাৰ দেহত যদি প্ৰটিন ভিটামিনৰ অভাৱ হয় তেতিয়াহলে আমি বিভিন্ন ধৰণৰ সমস্যাত ভুগিব পাৰো। ভৰি তলুৱা জিনজিনোৱা সমস্যাটোও ভিটামিন বিৰ অভাৱত হয়। সেইকাৰণে আমাৰ দেহত ভিটামিন বিৰ অভাৱ আমি হ'ব দিব নালাগে। ভিটামিন বিৰ অভাৱ হলে আমাৰ মূৰ ঘূৰাব পাৰে, পেটৰ বিভিন্ন ধৰণৰ সমস্যাত আমি ভুগিব পাৰো, লগতে ভৰি তলুৱা জিনজিনোৱা সমস্যাটোতো আমি ভুগিব পাৰো। সেইকাৰণে আমি এই সমস্যাটো নোহোৱা কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ খাদ্য বস্তু গ্ৰহণ কৰিব লাগে আৰু আমাৰ খাদ্য তালিকাত সুষম আহাৰ, প্ৰটিন ভিটামিনযুক্ত আহাৰ আমি সংযুক্ত কৰিব লাগে। এতিয়া জানো আহক ভিটামিন বি কিহত কিহত আমি পাওঁ। আপোনালোকে ভিটামিন বিৰ অভাৱ নোহোৱা কৰিবৰ কাৰণে কি খাব লাগিব? কণী খাব লাগিব। কণীত প্ৰচুৰ পৰিমাণে ভিটামিন বি উপলব্ধ, সেইকাৰণে কণী খালে এই সমস্যাটোৰ পৰা নিশ্চয় ৰিলিফ পোৱা যায়। কণীত প্ৰটিন আছে প্ৰচুৰ পৰিমাণে, সেইকাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল আৰু ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাও কণীত যথেষ্ট পৰিমাণে আছে। আৰু আপোনালোকে কি খাব পাৰে? দৈ খাব পাৰে। দৈনন্দিন খাদ্য তালিকাত আপোনালোকে দিনৰ ভাগত দৈ সংযুক্ত কৰক। দৈত প্ৰচুৰ পৰিমাণে ভিটামিন B1, B12 আছে, লগতে কেলচিয়াম আছে কাৰণে দৈ আমাৰ হাড়ৰ কাৰণেও বহুত বেছি ভাল। আৰু কি খাব পাৰে আপোনালোকে? ওটছ। ৰাতিপুৱাৰ ভাগত আপোনালোকে ওটছ খাব পাৰে। ওটছ আমাৰ পেটৰ কাৰণেও বহুত বেছি ভাল, লগতে ভিটামিন B12 ইয়াতে প্ৰচুৰ পৰিমাণে উপলব্ধ। লগতে আপোনালোকে খাব পাৰে গাখীৰ। গাখীৰতো কেলচিয়াম বা ভিটামিন B12 বহুত পৰিমাণে উপলব্ধ, প্ৰটিন থাকে গাখীৰত, সেইকাৰণে আপোনালোকৰ খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰক। আৰু লগতে যদি মই পাচলিৰ কথা কওঁ, আপোনালোকে পাচলিৰ ভিতৰত খাব পাৰে ব্ৰকলি। ব্ৰকলি খালে আপোনালোকে তাৰ পৰা প্ৰচুৰ পৰিমাণে ভিটামিন বি পাব। গতিকে এই খাদ্যখিনি আপোনালোকে মানে দৈনিক খোৱা কৰক। তেতিয়া যদি কাৰোবাৰ ভিটামিন বিৰ অভাৱ হৈছে তেনেহলে এই খাদ্যবোৰ খোৱাৰ ফলত নিশ্চয় ভিটামিন বিৰ অভাৱৰ পৰা মুক্তি পাব আৰু লগতে ভৰি তলুৱা জিনজিনোৱা সমস্যাটোৰ পৰা নিশ্চয় ৰিলিফ পাব। ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত, আৰু আপোনাৰ এষাৰি মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব। যদি চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। আৰু এটি অনুৰোধ জনাব বিচাৰিছো, মোৰ এটি ফেচবুক পেজ আছে, পেজটো ফনিতাস লাইফষ্টাইল বুলিয়ে আছো, অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব। লগতে ইনষ্টাগ্ৰামত ফনিতা বৰকটকী বুলি আছো, ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিব বুলি আশা কৰিছো। তেনেহলে আজিলৈ এৰিছো, পুনৰ মোৰে এটা কোনোবা অন্য ভিডিঅ'ৰ মাজত আপোনালোকক নিশ্চয় লগ পোৱাৰ প্ৰতিশ্ৰুতিলে আজিলৈ এৰিছো। আপোনালোক ভালে থাকক, সুস্থ থাকক আৰু হাঁহি থাকক। ধন্যবাদ জনাইছো।